প্ৰমোদ বড়ো ডাঙৰে কেৱল মাত্ৰ মাটি দিয়া বুলি লেণ্ড দিয়া বুলি কৈ কেনে কেৱল মাত্ৰ তেওঁ মানুহখিনি প্ৰতাৰণা কৰা বাই একো নাই। মই প্ৰমোদ বড়ো ডাঙৰক চেলেঞ্জ কৰি ক'ব খুজিছো যে যিসকল মাটি যদি এই এপৰ দ্বাৰা দি আপোনাক কৈ আছে যে মাটিৰ সমস্যা আমি মাটি পাট্টা দিছো, আপোনাক প্ৰত্যাহ্বান জনাইছো আপুনি এনেকুৱা মাটি 50 বিঘা মাটিৰ ডিটেইলছ দিয়ক য'ত যিসকল মাটি আপুনি লেণ্ডলেছ তেওঁলোকক যে ভূমি দিছে সেই মানুহখিনিক ট্ৰাইবেল বেল্টৰ ব্লকত বসবাস কৰা মানুহখিনিক আপোনালোকে নতুন জেগাত ভূমি দিছে অৰিজিনেলি SDLC যি ডিষ্ট্ৰিক্টৰ পৰা যিখন কমিটিয়ে ৰেকমেণ্ড কৰি দিয়ে সেই মানুহখিনিক আপুনি মাটি ভূমি প্ৰদান কৰিছে এয়া স্পষ্ট কৰক আপুনি। যি হাগ্ৰা মহিলাৰী আজিয়ে খামফা বৰগৰীয়া দ্বাৰাই দি পুনৰবাৰ চামচুমি খুংগুৰি বিস্মৃতাৰীৰ বিকল্প হিচাপত খামফা বৰগৰীয়া খাৰা কৰিছে সেইজন হাগ্ৰা মাহিলী BPF চৰকাৰে কিন্তু নেতৃত্বৰ কুশাসন তেওঁলোকৰ দুৰ্নীতি তেওঁলোকৰ চিষ্টেম প্ৰকাৰে গোটেই আমাক ডেমেজ কৰাৰ কাৰণে কিন্তু অবৰু সুৰক্ষাতে জন্ম হৈছিল। একেবাৰে হাগ্ৰা মহিলাক স্পষ্ট কৰিব হৈছে যে যিসকল মানুহৰ কাৰণে BTCত অনাবৰু সুৰক্ষা বুলি জন্মগ্ৰহণ কৰিছিল আৰু সেইসকল মানুহ পুনৰবাৰ 17 বছৰ পিছত আকৌ 5 বছৰ তেওঁলোকে দানৱ ৰূপী হিচাপত আমাৰ মানুহখিনিক তেজ চুই খাবৰ কাৰণে তেওঁলোকে খামফা বৰগৰীক ইয়াতে লোকসভা প্ৰাৰ্থী বনাই আমাৰ মানুহখিনিক গামোচা পিন্ধাই ভোট লাভ কৰা যি জনসকল ৰচনা কৰিছে এতিয়া স্পষ্ট কৰি দিছো। আৰু BTCৰ 22 লাখ ৰাইজক এটা অনুভৱ কৰিছে যে যি চৰকাৰৰ দ্বাৰাই দি আমাৰ বিভিন্ন শ্বহীদ হৈছিল ইয়াত এই হাগ্ৰা মহিলাৰীৰ চৰকাৰ থকাৰ সময়তে এই মানুহখিনি লাঞ্ছিত বঞ্চিত অৱহেলিত হৈছিল। এই হাগ্ৰা মহিলাৰ নেতৃত্বৰ BTC চুক্তিৰ আলমত আমাৰ মাটি বাৰী সমস্যাখিনি কোনো সমাধান নকৰাৰ কাৰণে অবৰু সুৰক্ষা জন্ম হৈছিলে যে সময়মতো 2024 চন লোকসভা নিৰ্বাচন আহি আছে। এই ক্ষেত্ৰত BPF হওক EPPL হওক BJP AGP লগ লাগি কেণ্ডিডেট হওক GSP হিচাপেও বিভিন্ন মানুহ ইয়াতে প্ৰাৰ্থীত্ব ইয়াত প্ৰদান কৰিছে। আমি দেখা পাইছো বিভিন্ন ক্ষেত্ৰত ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে BTCৰ 22 লাখ অনাব ৰাইজৰ এই সংগ্ৰাম সত্তাক বিভিন্ন ক্ষেত্ৰত যে মুখিমূৰ পুনৰবাৰ কৰিব গৈছে আমাৰ পৰিলক্ষিত হৈছে। এতিয়া কথাটো স্পষ্ট যে BTCৰ 22 লাখ অনাব ৰাইজৰ জাতি মাতি ৰক্ষাৰে সংগ্ৰামকাৰী অস্তিত্বৰ কাৰণে অবৰু সুৰক্ষাৰ জন্ম হৈছিল। আপোনালোকে জানে যে যেতিয়া আপোনাৰ 2003 চনত যেতিয়া BTC গঠন হৈছিলে এই গঠন হোৱাৰ পিছত সেই সময়ত হাগ্ৰা মহিলাৰীৰ এটা কুশাসন এক জংঘলৰ পৰা আহি এই BTCত চুক্তিৰ আলম লৈ কেনে যে জংঘলত আৰম্ভ কৰিছিল তাৰ নামেই আছিল হাগ্ৰা মহিলাৰী, দলেই আছিল BPF। গতিকে এই BPF চৰকাৰ বিভিন্ন কূটনীতি ষড়যন্ত্ৰমূলক মনোভাৱ বিভিন্ন ক্ষেত্ৰৰ এই বিভিন্ন প্ৰক্ৰিয়াৰ কাৰণে কিন্তু BTCৰ 22 লাখ অনাব ৰাইজে এই শক্তিক নিষেধ কৰাৰ কাৰণে কিন্তু অবৰু সুৰক্ষাৰ নাম লৈ কেনে কিন্তু ইয়াতে জন্মগ্ৰহণ কৰিছিল। আজি যদি প্ৰেক্টিকেল কথাখিনি কওঁ যে যি হাগ্ৰা মহিলাৰী আজিয়ে খামফা বৰগৰীয়া দ্বাৰাই দি পুনৰবাৰ চামচুমি খুংগুৰি বিস্মৃতাৰীৰ বিকল্প হিচাপত খামফা বৰগৰীয়া খাৰা কৰিছে সেইজন হাগ্ৰা মাহিলী BPF চৰকাৰে কিন্তু নেতৃত্বৰ কুশাসন তেওঁলোকৰ দুৰ্নীতি তেওঁলোকৰ চিষ্টেম প্ৰকাৰে গোটেই আমাক ডেমেজ কৰাৰ কাৰণে কিন্তু অবৰু সুৰক্ষাতে জন্ম হৈছিল। একেবাৰে হাগ্ৰা মহিলাক স্পষ্ট কৰিব হৈছে যে যিসকল মানুহৰ কাৰণে BTCত অনাবৰু সুৰক্ষা বুলি জন্মগ্ৰহণ কৰিছিল আৰু সেইসকল মানুহ পুনৰবাৰ 17 বছৰ পিছত আকৌ 5 বছৰ তেওঁলোকে দানৱ ৰূপী হিচাপত আমাৰ মানুহখিনিক তেজ চুই খাবৰ কাৰণে তেওঁলোকে খামফা বৰগৰীক ইয়াতে লোকসভা প্ৰাৰ্থী বনাই আমাৰ মানুহখিনিক গামোচা পিন্ধাই ভোট লাভ কৰা যি জনসকল ৰচনা কৰিছে এতিয়া স্পষ্ট কৰি দিছো। আৰু BTCৰ 22 লাখ ৰাইজক এটা অনুভৱ কৰিছে যে যি চৰকাৰৰ দ্বাৰাই দি আমাৰ বিভিন্ন শ্বহীদ হৈছিল ইয়াতে এই হাগ্ৰা মহিলাৰীৰ চৰকাৰ থকাৰ সময়তে এই মানুহখিনি লাঞ্ছিত বঞ্চিত অৱহেলিত হৈছিল। এই হাগ্ৰা মহিলাৰ নেতৃত্বৰ BTC চুক্তিৰ আলমত আমাৰ মাটি বাৰী সমস্যাখিনি কোনো সমাধান নকৰাৰ কাৰণে অবৰু সুৰক্ষা জন্ম হৈছিলে। আৰু সেইসকল ব্যক্তি পুনৰবাৰ তেওঁলোকে চামচুমা খুংগুৰি বিস্মৃতাৰীৰ আলম লৈ এবাৰ খামফা বৰগৰীয়া ইলেকশ্যনত ভোট দি কেনে আমাৰ ভোট লৈ কেনে যদি নিৰ্বাচন জিকিম বুলি ভাবিছে স্পষ্ট কৰিছো পৃথিৱীৰ সৰ্বশক্তি লগাই হলে অন্তত BPF চৰকাৰৰ যি এক বিগত দিনৰ নমুনাক প্ৰতিৰোধ কৰাৰ কাৰণে কিন্তু অবৰু সুৰক্ষা সমিতি BTD অসম আৰু BTC 22 লাখ অনাব ৰাইজে কিন্তু সম্পূৰ্ণভাৱে প্ৰস্তুত। কাৰণ আমি এটা কথা স্পষ্ট জানো কিয় যে BTCৰ 22 লাখ অনাবৰে বিভিন্ন দল সংগঠনৰ লগত জড়িত থাকিব পাৰে, বিভিন্ন ৰাজনৈতিকভাৱে দলত জড়িত থাকিব পাৰে, কিন্তু এটা কথা সকলো সৰ্বসাধাৰণ ৰাইজক অনুৰোধ কৰো এবাৰ যদি অনুচ্ছেদটো যদি আপোনালোকৰ যদি কিবা কাৰণত ৰাজনৈতিক চিন্তাধাৰাৰ মাজেৰে এবাৰ যদি এই অবৰোধ বেলেগৰ তাত যদি সমষ্টি যদি গুচি যায় মন কৰিব
25 বছৰ 50 বছৰলৈকে কিন্তু ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমি সকবকাই থাকিব লাগিব। দ্বিতীয় কথা, এয়া কেৱল মাত্ৰ BPF চৰকাৰে কৰাৰ কাৰণটো অৱৰোহৰ জন্ম নহয়। ভেৰি ইণ্টাৰেষ্টিং, আজি মন কৰিব, আজি প্ৰমোদ বড়ো চৰকাৰ যেতিয়া 2020 চনত পৰিষদ নিৰ্বাচন হ'ল, 17 বছৰীয়া হাগ্ৰা মহিলাৰ কুশাসনৰ পৰা পৰিত্ৰাণ কৰি BTCৰ 22 লাখ ৰাইজৰ মাজত সমঅধিকাৰ সমউন্নয়ন এক ছুইজাৰলেণ্ড ছিষ্টেমৰ যিটো প্ৰক্ৰিয়া গঠন কৰি নতুন ৰূপ দিয়াৰ প্ৰক্ৰিয়া কৰি প্ৰমোদ বড়ো ডাঙৰীয়াই মৃত্যুজৰ নাম লৈ চৰকাৰ গঠন কৰিছিলে। আমি অৱৰোহৰকে স্পষ্ট কৰিব খুজিছোঁ যে ছুইজাৰলেণ্ডটো দূৰৰ কথা, আপোনালোকে এখন এটা সুন্দৰ সূৰ্যময় আৰু ভাল বাতাবৰণ কৰিব পৰা পৰিৱেশৰ সৃষ্টি আপুনি কৰিব নোৱাৰে। আপুনি BTCৰ বৰ্তমান কুশাসনৰ তালিকাত একেই হাগ্ৰা মহিলাৰী ছিষ্টেমৰ প্ৰক্ৰিয়া, কাৰণ আপোনাৰ দেখা পাইছে বিভিন্ন ডেভেলপমেণ্ট বিভিন্ন ক্ষেত্ৰত আপুনি কেৱল আপোনালোকৰ মানুহখিনিকে সন্তুষ্ট কৰিছে। কাৰণ 2020 চনৰ পিছত এই মাটি বাৰী সমস্যাক লৈ কেনে উচ্ছেদৰ পৰা আৰম্ভ কৰি চাকৰি বাকৰি এপইণ্টমেণ্ট ক্ষেত্ৰত মানুহখিনি সন্তুষ্ট কাৰ কাৰণে হৈছে? আজি APPL চৰকাৰৰ কাৰণে আজি তেওঁলোকৰ কৰ্ম ইচ্ছা নাই। তেওঁলোকে BTCৰ 22 লাখ মানে পুনৰবাৰ এই হাগ্ৰা মহিলাৰ নিচিনাকে আপুনিও ৰামঠগন দিয়াৰ যি ব্যৱস্থাপনা কৰিছে, এয়া কিন্তু BTCৰ সৰ্বসাধাৰণ ৰাইজে বুজিবলৈ বাকী নাথাকে। কাৰণ মন কৰিব, প্ৰমোদ বড়ো ডাঙৰ স্পষ্ট কৰিব খোজো, যদি আপোনাৰ মেণ্টেলিটি ঠিক থাকিলেহেঁতেন 2020 চনৰ পৰা 2024 চনলৈকে আমাৰ মাটিৰ সমস্যা আপুনি কমালে নে মাটিৰ সমস্যা বঢ়ালে? আপুনি 2020 চনৰ পৰা 2024 চনলৈকে আমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত আপোনালোকে কিবা কৰিলে? ৰিচেণ্টলি যোৱা 3 দিন আগতে এই বিভিন্ন সচিবালয় কাৰ্য তাতে এপইণ্টমেণ্ট হৈছে, তাত মেজৰিটি আপোনালোকে ST মানুহসকলক এপইণ্টমেণ্ট দিছে আৰু একদম মাইনৰিটি হিচাপে 5% মানুহক ইন জেনেৰেল হৈছে। মই আপোনাক প্ৰশ্ন কৰিব যে এই যিটো এডভাৰটাইজমেণ্ট আলমলি এপইণ্টমেণ্ট দিছে, ইয়াত কেটেগৰী ৱাইজ ইয়াৰ কিবা এডভাৰটাইজমেণ্ট আছিল নে? ইয়াত ST SC OBC ৰিজাৰ্ভেশ্যন কেটেগৰী আছিল নে? একেই চিষ্টেম আৰম্ভ কৰিছে। কাৰণ হাগ্ৰা মহিলাৰো এটা সময়ত CSBৰ নামত গুৰু গোসাঁই নামানা কৰি কেৱল কাৰাপশ্যনৰ কাৰণে তেওঁলোকৰ নিজৰ মানুহখিনি এপইণ্টমেণ্ট দি এই বিভিন্ন ধৰণৰ আমাৰ জাতি জনগোষ্ঠীৰ যিটো আমাৰ আশা আকাংক্ষাক কিন্তু মুখীবোৰ কৰি দিছিলে। গতিকে স্পষ্ট কৰিব যে আপোনালোকৰ নিষ্ঠাহীনতা, আপোনালোকৰ সুবিধাবাদী ৰাজনীতি BTCৰ 22 লাখ ৰাইজে বুজিবলৈ বাকী নাই। 3 নম্বৰ কথা, প্ৰমোদ বড়ো ডাঙৰ স্পষ্ট কৰিব খোজো, কাগজৰ দ্বাৰাই স্পষ্ট কৰিব খোজো আপোনাক, প্ৰদ্যুৎ বৰা যিটো কেছ, যিটো মাটিৰ এভিকশ্যনৰ কেছ, আগন্তুক 2 তাৰিখে মাটিৰ এভিকশ্যনৰ ফাইনেল জাজমেণ্ট দিব গৈ আছে। আগন্তুক 2 তাৰিখে 2 এপ্ৰিল 2024 আমাৰ মাটিৰ 5 লাখ 4.5 লাখ বিঘা মাটিত যে অবৈধভাৱে যে অনাবৰ মানুহখিনিয়ে যে বসবাস কৰি আছে, এই মাটিখিনিৰ ফাইনেল ৰায় দিব গৈ আছে গুৱাহাটী হাইকোৰ্টে 2 এপ্ৰিলত। মই BTC ৰাইজক আহ্বান কৰিছো, যি চৰকাৰৰ আলমত আপোনাৰ জাতি মাটি ৰক্ষাৰ বা মাটি যাব ওলাইছে, যি চৰকাৰৰ আলমত আপোনাৰ ভৱিষ্যত অন্ধকাৰ যাব গৈছে, সেই চৰকাৰ আপোনালোকে পুনৰবাৰ লোকসভা নিৰ্বাচনৰ নামত তেওঁলোকক ভোটটো দি কেনে নিজৰ ভৰিৰ তলৰ মাটিখিনি শেষ কৰিব নেকি? একবাৰ চিন্তা কৰক। কাৰণ মন কৰিব, কেৱল মাত্ৰ BPF আৰু APPL কিন্তু আমাক কেৱল ৰাজনৈতিক ঢাল বৰুৱাৰ বাহিৰে বেলেগ কোনো কাম ইয়াতে কৰা নাই। এই 2024 চনৰ এই 2 তাৰিখে যে মাটিৰ এভিকশ্যন হ'ব গৈ আছে, ইয়াৰ উত্তৰ প্ৰমোদ বড়ো ডাঙৰীয়াই BTC চৰকাৰে এফিডেভিট কি দিছে আপোনালোকে জানে? প্ৰমোদ বড়ো ডাঙৰীয়াই কেৱল মাত্ৰ মাটি দিয়া বুলি, লেণ্ড দিয়া বুলি কৈ কেনে কেৱল মাত্ৰ তেওঁ মানুহখিনি প্ৰতাৰণা কৰে বা একো নাই। মই প্ৰমোদ বড়ো ডাঙৰীয়াক চেলেঞ্জ কৰি ক'ব খুজিছো যে যিসকল মাটি এই এপৰ দ্বাৰা দি আপোনাক কৈ আছে যে মাটিৰ সমস্যা আমি মাটি পাট্টা দিছো, আপোনাক প্ৰত্যাহ্বান জনাইছো, আপুনি এনেকুৱা মাটি 50 বিঘা মাটিৰ ডিটেইলছ দিয়ক, য'ত যিসকল মাটি আপুনি লেণ্ডলেছ, তেওঁলোকক যে ভূমি দিছে এই মানুহখিনিক ট্ৰাইবেল বেল্টৰ ব্লকত বসবাস কৰা মানুহখিনিক আপোনালোকে নতুন জাগাত ভূমি দিছে। অৰিজিনেলি SDLC যি ডিষ্ট্ৰিক্টৰ পৰা যিখন কমিটিয়ে ৰেকমেণ্ড কৰি দিয়ে, সেই মানুহখিনিক আপুনি মাটি ভূমি প্ৰদান কৰিছে, এয়া স্পষ্ট কৰক আপুনি। 2 নম্বৰ কথা, এইখিনি এই কাগজখন অলপ পুৰণি হৈছে, আমাৰ কিন্তু প্ৰত্যেকৰে হাতে হাতে কিন্তু কাগজখন গৈছে। এই কাগজখন হৈছে অল আসাম ট্ৰাইবেল সংঘ,
এই কাগজখন হৈছে অল আছাম ট্ৰাইবেল সংঘৰ 14 ফেব্ৰুৱাৰীত তেওঁলোকে বিভিন্ন মানুহক জাৰি কৰিছে। এই কাগজখনত লিখা আছে নতুন ট্ৰাইবেল ব্লক গঠন কৰিবৰ বাবে ৰাজ্য চৰকাৰক দাখিল কৰিবলৈ গাঁৱৰ তালিকা পঠিয়াবৰ বাবে আহ্বান। তাৰমানে এখন তালিকা তাৰ স্পষ্ট হৈছে যে লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 ক্লজ 10 যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যি ইছ্যু, যিখিনি 47টা বেল্ট এণ্ড ব্লক ইয়াত আছে, এইখিনিয়ে ST সকলৰ কাৰণে সাফিচিয়েণ্ট নহয়। পুনৰবাৰ আমাৰ যিখিনি মানুহে 50 বছৰ 60 বছৰ বসবাস কৰি ইয়াত বসবাস কৰি সেই মাটিখিনিকো তেওঁলোকে মেজৰিটি দেখাই কেনে পুনৰবাৰ নতুন ট্ৰাইবেল বেল্ট এণ্ড গঠন কৰাৰ কাৰণে সকলো গাঁওবুঢ়াক বিভিন্ন গাঁৱত তেওঁলোকক কাগজ পঠাই যে আপোনালোকৰ তথ্যখিনি আমাক দিয়ক, এইখিনি আমি অসম চৰকাৰ তাতে ছাবমিট কৰিম। কাৰণ এই কাগজটো ছাবমিট কৰাৰ পিছত অসম চৰকাৰে যে নতুন বেল্ট এণ্ড ব্লক গঠন কৰিব গৈ আছে ছাবমিট কৰিব। এয়া কি ভয়ানক কথা নহয়? সদায় BTC ৰাইজক এয়া আহ্বান কৰিছো, আপোনালোকে যিসকলৰ চক্ৰ ছায়াত মনোজ দাস, বিদ্যুৎ কলিতা, সঞ্জয় দাস, নৰসিংহবাৰে 72 জন মানুহক 1 ছেকেণ্ডৰ যদি ভৰাই দিছিলে, সেইসকল হত্যাকাৰীক সেইসকল চিষ্টেমক কোনো ধৰণৰ বিচাৰ নকৰাকৈ ৰাজসিংহাসনে বহি পুনৰবাৰ সেই ৰাজসিংহাসনে আলম লৈ কেনে BTCৰ 22 লোক অনাব ৰাইজক ৰামঠগত নি কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে পুনৰবাৰ ভোটৰ কাৰণে আমাৰ মানুহে কেৱল ভোট বেংক ব্যৱহাৰ কৰিছে। সেইসকল মানুহক ভোট দি কিনে আপুনি মনোজ দাস, বিদ্যুৎ কলিতা, সঞ্জয় দাস, মহেন্দ্ৰ হীৰা আৰু সেই নৰসিংহ আদি কৰি এই মানুহখিনিৰ আত্মাখিনি আপোনালোকে বিসৰ্জন দিব নে সেইসকল মানুহৰ আপোনালোকৰ জাতিমত ৰক্ষাৰ স্বাৰ্থ সংগ্ৰামৰ কাৰণে অৱতীৰ্ণ হোৱা এই মানুহখিনিৰ বিচাৰৰ কাৰণে চিন্তা কৰিব। MP নৱ কুমাৰ শৰণীয়া যেতিয়া 2003 চনৰ হাগ্ৰাম মহিলাৰ নেতৃত্বত এইবিলাক ঘটনা তেতিয়া হৈছিলে, অবৰ জন্ম হৈছিলে, কেৱল মাত্ৰ এটা চিষ্টেমক ডেমেজ কৰাৰ কাৰণে ঐক্যবদ্ধ শক্তিৰ দ্বাৰাই দি MP নৱ কুমাৰ শৰণীয়াক জংগলপে আনি লোৱাক কাপ বুলি কৈ তেওঁক কিন্তু সাংসদ বনাইছিল। আজি সেই সাংসদ নৱ কুমাৰ শৰণীয়াৰ 14 চনৰ নিৰ্বাচন যেতিয়া অৱতীৰ্ণ হল, MP নৱ কুমাৰ শৰণীয়াক প্ৰশ্ন কেইটামান স্পষ্ট কৰিব খুজিছো। 2014 চনত যেতিয়া আপুনি সাংসদ হল, নৰসিংহবাৰী কিন্তু 72 জনকে মানুহক কাটি কাটি এই নদী ভৰাই দিলে, তাৰ বিচাৰৰ কাৰণে সংসদৰ মজিয়াত মাতিলে নে? আপুনি যেতিয়া MP সাংসদ নৱ কুমাৰ শৰণীয়া যেতিয়া সাংসদ হৈ গল 2014 চনতে আপোনাক কিন্তু মুছৰ পৰা মাছ মজিয়াত মনোজ দাসক গুলীয়া হত্যা কৰিলে, তাৰ বিচাৰৰ কাৰণে আপুনি এবাৰ হলেও সাংসদক মাতিলে নে? এই 2014 যে মনোজ দাসক হত্যা কৰা হল, তেওঁৰ কাৰণে CBI তদন্ত আদি কৰি তেওঁৰ পৰিয়ালৰ তেওঁৰ শৈবেদিক আপুনি কিবা কৰিলে নে? মনোজ দাসৰ পিছত আপোনাৰ বিদ্যুৎ কলিতা, সঞ্জয় দাস হত্যা কৰা হল, বাচ্চা ল'ৰাকেইটাক কাটি পিচ পিচ কৰি দিয়ে, তেওঁলোকৰ কাৰণে সংসদৰ মজিয়াত বিভিন্ন থানাত আপুনি কিবা ব্যৱস্থা কৰিলে নে? সেই সাংসদক কৈছো। আৰু চবকে ডাঙৰ কথা জানে আপোনালোকে, 2014 চনৰ MP নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বত তেওঁ যেতিয়া সাংসদ হৈছিলে 2017 চনৰ 1 আগষ্টত যিজন ব্যক্তিয়ে যিটো সংগঠনৰ সহযোগত MP নৱ কুমাৰ শৰণীয়াক MP বনাইছিলে, বলিষ্ঠ কণ্ঠ ABMC সভাপতি লাফিকুল ইছলামক কিন্তু সেই কোকৰাঝাৰ মাছ মজিয়াত গুলিয়াই দেহ থলক কৰি দিছিলে। তাৰ বিচাৰৰ কাৰণে MP নৱ কুমাৰ শৰণীয়াই কেৱল সাংসদৰ মজিয়াত প্ৰস্তুতৰ কালত তেওঁক CBI তদন্ত কৰিব লাগে, শাস্তি দিব বুলি কৈ কেৱল প্ৰশ্ন উত্তৰ তেওঁ প্ৰস্তুত কৰি দায়িত্ব সামৰিছিলে। MP নৱ কুমাৰ শৰণীয়াক কওঁ যে আপুনি 2014 চনৰ পৰা 2024 চনৰ তৃতীয় টাৰ্মৰ কাৰণে এনেকুৱা 3টা কাম দেখাই দিয়ক যে আমাৰ জাতিবাদী ৰক্ষা স্বাৰ্থ সংগ্ৰামখনত আপুনি সংসদৰ মজিয়াত এনেকুৱা কি কাম কৰিলে যি কামৰ বিৰুদ্ধে আপোনাক ভোট দিব লাগে। 3 নম্বৰ কথা, মই যদি আপোনাক কথাটো ক'ব খোজো, যিজন সাংসদে নিজৰ কাষ্ট চাৰ্টিফিকেটখনে আজিলৈকে সুৰক্ষিত ৰাখিব পৰা নাই, সেইজন সাংসদে জনজাতিৰ ক্ষেত্ৰত এই যে প্ৰস্তাৱ গৃহীত ST চাৰ্টিফিকেট কৰি দিব, তেওঁ সেইখিনি সক্ষমতা আছে নে? তেওঁ ভাবে নেকি যে 3 নম্বৰ টাৰ্মত কোচ জনজাতি আদিবাসী ভাইখিনি হওক, আমাৰ কোচ ভাইখিনিয়ে MP নৱ কুমাৰ শৰণীয়াই যিজন MP নৱ কুমাৰ শৰণীয়াই নিজৰ ST চাৰ্টিফিকেটৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ত নমিনেশ্যন দিয়াৰ কাৰণে কক বকাই আছে, সেইজন ব্যক্তিয়ে জনগোষ্ঠীৰ বৃহত্তৰ ছাত্ৰৰ এই ST প্ৰক্ৰিয়াক তেওঁ সমাধান কৰি দিব পাৰি বুলি সেইসকল ব্যক্তি ভোট দি ভাবেনে? এইখিনি ক'বলৈ বাধ্য হৈছো, আপোনাৰ অদক্ষতাই BTCৰ 22 লোক অনাব ৰাইজক সম্পূৰ্ণভাৱে এটা চিষ্টেমক ডেমেজ কৰি দিছে।